নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক থাম্বনেইলখন চাই হয়তো আপোনালোকে গমেই পাইছে আজিৰ ভিডিঅ'টো আমি কিহৰ ওপৰত আলোচনা কৰিম তো আজি দুদিনমান আগত মই এটি ভিডিঅ' আপলোড কৰিছিলোঁ এডিআৰই গ্ৰেড 4ৰ ওপৰত বা অসম চৰকাৰৰ গ্ৰেড 4 চাকৰিসমূহত কেনেদৰে চেলেৰি পে'মেণ্ট কৰে বা গ্ৰছ চেলেৰি কিমান হয়গৈ তাত ডিডাকশ্যন কিমান হয় সেই বিষয়ে আলোচনা কৰিছিলোঁ সেই ভিডিঅ'টোত আপোনালোকৰ পৰা কমেণ্ট পাইছিলোঁ যে গ্ৰেড 3ৰ চেলেৰি ষ্ট্ৰাকচাৰ কেনেকুৱা বা চেলেৰি হিচাপটো কেনেকুৱা সেই বিষয়েও আমাক জনাব বুলি মোক বহুতে কমেণ্ট কৰিছে নেক্সট সেই ভিডিঅ'টোতো বহুতে মোক লাইক কৰিছে বা কমেণ্ট কৰিছে তো সুধি আছে গ্ৰেড 3ৰ কেনেদৰে চেলেৰি দিয়া হয় তো সেইটো কাৰণে ভাবিছোঁ আজিৰ ভিডিঅ'টোত আমি গ্ৰেড 3ত কেনেদৰে আগতে কেনেদৰে চেলেৰি দিছিল বা নেক্সট বৰ্তমান যিটো প্ৰচেছিঙত এডিআৰই আছে গ্ৰেড 3 তাত আপোনালোকৰ এপইণ্ট হোৱাৰ পিছত জইনিং কৰাৰ পিছত চেলেৰি কেনেদৰে সোমাব ফাৰ্ষ্ট মাহতেই সেই বিষয়ে আজিৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ আলোচনা কৰিম তাৰ আগতে চেনেলত যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম লিংক দিয়া আছে তাত যদি কিবা আপোনালোকে সুধিবও পাৰে মোক ফ'ল' কৰি কিনে সুধিব পাৰে তো গ্ৰেড 3ৰ যিটো চেলেৰি হয় সেই চেলেৰিটোত গ্ৰেড পে' 4টা ছিষ্টেমত দিয়া হয় 4টা ভাগত বিভক্ত গ্ৰেড পে'টো প্ৰথম হৈছে 5,200 নেক্সট গ্ৰেড পে'টো আছে 6,200 তৃতীয় গ্ৰেড পে'টো আছে 7,600 চতুৰ্থ গ্ৰেড পে'টো আছে 8,700 টকা অৰ্থাৎ ফাৰ্ষ্ট গ্ৰেড পে' 5,200 ছেকেণ্ড গ্ৰেড পে' 6,200 থাৰ্ড গ্ৰেড পে' 7,600 এণ্ড ফ'ৰ্থ গ্ৰেড পে'টো হৈছে 8,700 এই গ্ৰেড পে'টোৰ কিয় 4টা বিভাগত বিভক্ত গ্ৰেড 3 সেয়া হয়তো আপোনালোকে গম পায় যদি নাজানে যদিও মই কৈ দিওঁ চাকৰিৰ ৰেংকৰ ওপৰত যিটো পোষ্টত যেনেকুৱা ৰেংক আপোনাৰ যদি কম ৰেংকৰ পোষ্ট হয় আপোনালোকে গ্ৰেড পে'টো কমকৈ পাব যদি বেছি ৰেংকৰ পোষ্ট হয় গ্ৰেড পে'টো বেছিকৈ পাব ঠিক আছে এইটো কাৰণে কনফিউজটো মাৰি দিছোঁ বহুতে কৈছে গ্ৰেড 3ত দেচোন 8,700 টকাৰ গ্ৰেড পে' নায়েই বুলি আপোনালোকে ভালদৰে চাব গ্ৰেড 3টো 8,700 টকাৰ গ্ৰেড পে' থাকে ঠিক আছে 4টা বিভাগত গ্ৰেড 3ত গ্ৰেড পে' দিয়া হয় তাত আমি একদম যিটো টপ হয় টপ যিটো লেভেল ৰেংকৰ যিটো পোষ্ট হ'ব সেই পোষ্টটোৰ হিচাপত আমি আপোনালোকক আলোচনা কৰি দিম যদিহে আপোনালোকৰ পোষ্টটো অকণমান কম ৰেংকৰ হয় তাতকৈ গ্ৰেড পে'টো অলপ কম হ'ব সেই হিচাপত আপোনালোকৰ চেলেৰিটো দি দিব তো 8,700 টকা লৈ কিনে আমি গ্ৰেড পে'টো এতিয়া আপোনালোকক দেখুৱাই দিম সুন্দৰকৈ বুজাই দিম আপোনালোকে শুনি থাকিলেও ভিডিঅ'টো বুজি পাব চাই থাকিলেও ভিডিঅ'টো বুজি আপোনালোকে পাব চিন্তা কৰিব নালাগে তো প্ৰথমতে পে' বেণ্ডত আহিছোঁ নেক্সট আমি ডিডাকশ্যনটো শেষত কৰি দিম বেচিক পে' 14,000 গ্ৰেড পে' 8,700 টকা ঠিক আছে ডিয়াৰনেছ এলাউনেছ আপোনালোকে গম পায় 12,448 টকা হয় নেক্সট মেডিকেল এলাউনেছ আপোনালোকৰ থাকে 600 টকা মেডিকেল এলাউনেছ যে 600 টকাতে 600 টকাতনো 1 মান্থৰ কি মেডিকেল হয় মই সেইটো গম নাপাওঁ বাৰু চৰকাৰে কি হিচাপত দিয়ে কিন্তু 600 টকা মেডিকেলৰ কাৰণে দিয়ে চিটি কম্পেনচেটৰী নামত এলাউনেছৰ নামত তেওঁলোকে 200 টকা দিয়ে সেইটো কিন্তু আপোনালোকে মেট্ৰত হ'ব লাগিব যদিহে আপোনালোকে চিটিত হয় তেতিয়াহে এই বেলেঞ্চটো আপোনালোকে পাব এইচআৰএ হাউচ ৰেণ্ট এলাউনেছ আপোনালোকে 2,270 টকা পাব এনেদৰে টোটেল হৈ গ'ল 38,255 এইখিনি হৈছে গ্ৰছ চেলেৰি এইখিনিয়ে মই আকৌ কৈ দিছোঁ ডিএ থাকিব আপোনালোকৰ 12,448 টকা মেডিকেল এলাউনেছ থাকিব 600 টকা চিটি কম্পেনচেটৰী থাকিব 200 টকা হাউচ ৰেণ্ট এলাউনেছ অৰ্থাৎ এইচআৰএ বুলি আমি যিটো কওঁ সেইটো থাকিব 2,270 টকা এনেকৈ টোটেল হ'লগৈ গ্ৰছ চেলেৰি 38,255 টকা 38,255 এইখিনি পইচা আকৌ আপোনালোকে নাপায় এইটো গ্ৰছ চেলেৰি বুলিহে কয় যিমানখিনি আগতেই গ্ৰেড 3ত কৰ্মৰত বা গ্ৰেড 4ত যিহেতুৱে নহওক কৰ্মৰত তেওঁলোকে যদি ভিডিঅ'টো চাই আছে তেওঁলোকে গ্ৰছ চেলেৰি কি বা হেণ্ড পে' আমাক কিমান কৰে সেইখিনি বস্তু আপোনালোকে গম পায় এইটো হৈছে গ্ৰছ চেলেৰি এইখিনি আপোনালোকক ইমানখিনি বস্তু আপোনালোকক তেওঁলোকে যোগান ধৰিব কিন্তু ইয়াৰ পৰা কিছু ডিডাকশ্যন হ'ব অৰ্থাৎ তেওঁলোকে মাইনাছ কৰিব কিনো মাইনাছ কৰে সেই বিষয়ে আপোনালোকক জনাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটি কৰি ল'ব এতিয়া ডিডাকশ্যন কি হয় সেই বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ মানে মাইনাছ হ'ব আৰু এই মাইনাছটো কিন্তু আপোনালোকৰ পৰা পইচাটো কাটি নিদিয়ে যেতিয়া আপোনালোকৰ চাকৰি শেষ হ'ব বা আপুনি ৰিটায়াৰমেণ্ট পাব তেতিয়া এইখিনি টকা আপোনালোকক একেলগে দিলে আপোনালোকৰ কিবা এটা সুবিধা হ'ব কিন্তু অকণমান কিবা এটা শতাংশ তেওঁলোকে নিদিয়ে কোনটো নিদিয়ে সেইটোও মই আপোনালোকক কৈ দিম এতিয়া ডিডাকশ্যন হয় কি আপোনালোকৰ যিটো GIS বুলি কয় গ্ৰুপ ইঞ্চুৰেঞ্চ
স্কিম সেইটোত আপোনালোকৰ 200 টকা কাটা এই বস্তুটো আপোনালোকে পাব প্ৰফেশনাল টেক্স 208 টকা এই বস্তুটো আপোনালোকে কিন্তু মোৰ মতে নেপাই যেন মোৰ লাগিছে প্ৰফেশনাল টেক্স যেটো থাকে 208 টকা মান্থলি কাটাই এইটো বস্তু আপোনালোকে নোপোৱা লাষ্টত কিন্তু GIS যেটো টেক্স হয় গ্ৰুপ ইন্সুৰেন্স স্কিম টেক্স নহয় সৰি 200 টকা সেই বস্তু আপোনালোকক পিছত দিব NPS বুলি এটা থাকে 3519 টকা হেতুত কাটিব MMSLY এটুত কাটিব আপোনালোকৰ 225 টকা এই বস্তুখিনি পইচাখিনি কিবা এটা শতাংশহে চৰকাৰে কাটি নিয়ে বাকি কিন্তু 90% আপোনালোকক পিছত দি দিব চিন্তা কৰিব নালাগে ডিডাকশন কৰা মানে আপোনালোকৰ পৰা পইচাটো বেলেগে কাটি লৈ যোৱা নহয় আপোনালোকৰ নামতে বেংকত সঞ্চয় হৈ থাকে নেক্সট আপুনি যেতিয়া ৰিটায়াৰমেন্ট পাব দুনিয়াকে আপোনালোকক সেই বেলেন্সটো দি দিব চিন্তা কৰিব নালাগে এনেকৈ টোটাল ডিডাকশন হৈ গৈ অৰ্থাৎ টোটাল মাইনাস হৈ গৈ 4151 টকা আপোনালোকৰ মাইনাস হ'ব 4151 rupees মাইনাস হ'ব আপোনালোকৰ স্যালাৰিৰ পৰা গ্ৰছ স্যালাৰিৰ পৰা এটা পোনপ্ৰথমতে যেটো আমি আটাখিনি মিলাই কিনে পাইছিলো গ্ৰছ স্যালাৰি পাইছিলো 38255 টকা 38255 এটা টোটাল ডিডাকশন হৈ গল 4152 ঠিক আছে আকৌ কৰিছো গ্ৰছ স্যালাৰি আছিল 38255 টোটাল ডিডাকশন হল গৈ 4153 এতিয়া গ্ৰছ স্যালাৰিৰ পৰা টোটাল ডিডাকশনটো আমি যেতিয়া মাইনাস কৰি দিম তেতিয়া পাম 34103 অৰ্থাৎ 34103 টকা আপোনালোকৰ ইন হ্যান্ড আপোনালোকৰ মডেল একাউন্টছত আপোনালোকৰ খুমাব এইখিনি বস্তুহে আপোনালোকে পাব কিন্তু গ্ৰছ স্যালাৰি হৈছিল গৈ কিমান 38255 টকা টোটাল ডিডাকশন হল 4152 টকা আপোনালোকে পাব 38255 পৰা 4152 টকা মাইনাস কৰিলে পইচা ৰৈ গৈ 34103 টকা ইন হ্যান্ড এইখিনি আপোনালোকৰ একাউন্টছত খুমাব তো ইমানেই আছিল এডিআৰি গ্ৰেড 3 যেটো নেকি স্যালাৰি স্ট্ৰাকচাৰ হয় এইখিনিয়ে এটো আপডেট আহিছে সেইটো কাৰণে আপোনালোকক জনাইছো বা আগতেও যিমানবোৰ গ্ৰেড 3 পোষ্ট ইতিয়াও কৰ্মৰত হৈছে তেওঁলোকক যদি আপোনালোকে টাচ কৰে খুধে এইখিনি কথাকে তেওঁলোকে ক'ব এনেকুৱা সিস্টেমতে হুমাই বুলি তেওঁলোকে ক'ব ঠিক আছে তো সম্পূৰ্ণ ভিডিওটো ইমানে আছিল ডিএ টো এতিয়া 50% 55% হৈ আছে নেক্সট কিন্তু 58 বা 59% হোৱাৰ কথা 2026 ত যদি 59% হয় বা 58% হয় আৰু কিন্তু অকনমান আপোনালোকৰ বাঢ়িব তো সম্পূৰ্ণ ভিডিওটো ইমানে আছিল আৰু গ্ৰেড 3 কৈছো মই চাৰিটা সিস্টেমত গ্ৰেড পে টো থাকে আপোনালোকৰ ৰেংক অনুযায়ী গ্ৰেড পে টো কমিব আৰু গ্ৰেড পে টো কমিলে স্যালাৰিটো হয়তো আপোনালোকৰ অকনমান কমি যাব কিন্তু ডিএ টো যদি বাঢ়ে কিয়া ডিআৰএনএস এলেভেন্স এটো যদি আপোনালোকৰ বাঢ়ে খুব সুন্দৰ হ'ব আপোনালোকৰ সকলোৰে ভাল হ'ব ঠিক আছে তো সম্পূৰ্ণকৈ সকলোৰে সৰ্বভাৱে পুনৰবাৰ ধন্যবাদ জনাইছো আকৌ কৈছো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আমাক অকনমান আগুৱাই যোৱাত সহায় কৰিব ধন্যবাদ জয় অসম